জুবিন গাৰ্গৰ অক্ষয় বন্তিগছি কেতিয়াও যাতে নুনুমায়। জুবিন ক্ষেত্ৰৰ পৰাই অনুৰোধ গৰিমা গাৰ্গৰ। সোণাপুৰত শীঘ্ৰেই নিৰ্মাণ আৰম্ভ হ'ব জুবিন ক্ষেত্ৰৰ। সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়াসকল বুজ ল'লে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ। 10 বিঘাৰ জুবিন ক্ষেত্ৰত কি থাকিব, কি পৰিকল্পনা কৰা হৈছে, ক'লে গৰিমা শইকীয়া গাৰ্গে। ছিংগাপুৰৰ পৰা জুবিন গাৰ্গক লৈ অনা সেই কাস্কেটটো, য'ত জড়িত হৈ আছে অসমৰ লাখ লাখ মানুহৰ আবেগ, যি কাস্কেটত ৰখা হৈছিল জুবিন গাৰ্গক। আৰু জুবিন গাৰ্গক শেষবাৰলৈ চাবলৈ লাখ লাখ মানুহ আহিছিল অসমৰ ভিন্ন প্ৰান্তৰ পৰা। সেই কাস্কেটটো জুবিন গাৰ্গৰ বস্তুবোৰ, ৰাইজৰ মৰমবোৰ, উপহাৰবোৰ থবলৈ নিৰ্মাণ হ'ব এক বিশেষ মিউজিয়ামৰ, ক'লে গৰিমা গাৰ্গে। আমি ৰাইজৰ যিখিনি মৰম আশীৰ্বাদ সদায় মৰম আছিলে, সেইখিনি আমি আৰম্ভণিৰ পৰা তেনেকেই আমি স্বীকাৰ কৰিবই লাগিব, বা সেইখিনি আমি যদি কেনেবাকে অৱহেলা কৰোঁ তেতিয়াহ'লে সেইটো আমাৰ পাপ হ'ব। গতিকে এতিয়া কায়িকভাৱে নোহোৱাৰ পিছতো জুবিনৰ বাবে সেইটো বস্তু কাৰো মনত নাই যে জুবিন আমাৰ মাজত নাই। জুবিন সদায় আছে আমাৰ মাজত। গতিকে সেইখিনি মৰম আশীৰ্বাদে সদায় উপচাই ৰাখিছে, সেইখিনি আমি অৱহেলিত কৰিবলৈ কেতিয়াও দিব নোৱাৰোঁ। সেইকাৰণে মই আহি ত্ৰিপাল টানিব লগা হৈছে। দেখিছোঁ যে বৰষুণত তিতি অক্ষয় বন্তি নুমাই গৈছে, চাকিখিনি নুমাই গৈছে। মানুহে ইমান মৰম সন্মান আদৰত জ্বলোৱা, ইমান উপহাৰ হাতেৰে নিৰ্মাণ কৰি কিছুমানে নিজৰ মানে যিমান পাৰে আটাইতকৈ ভালৰো ভাল বস্তু এটা আনি জুবিনক দিবলৈ চেষ্টা কৰিছে সকলোৱে। অকল অসমৰ বুলি বা আমাৰ ওচৰ পাজৰ বুলি নকওঁ, বিভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যক্তি আহিছে, কিমান আবেগেৰে আহি পেলাই দিছে। গতিকে সেইখিনি নষ্ট হৈ যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ, এতিয়াও নিবিচাৰোঁ। আৰু সেইখিনি আচলতে চৰকাৰৰ কাম, যিহেতু তেওঁলোকে কৰোঁ বুলি ভাবিলে বহুত সোনকালে তৎপৰতাৰে কৰিব পাৰে। বৰষুণ অহালৈকে ৰৈ নাথাকিলেও হ'লহেঁতেন। আৰু আমি যোৱা 6 তাৰিখে এখন লাষ্ট মিটিঙত বহিছোঁ, তাৰ আগতেও আমি এটা ডাঙৰ প্ৰেজেণ্টেশ্যন দিছোঁ। সেইমতে কেনেকৈ হ'ব সেই কথাটো আমাক একো জনোৱা নহ'ল। আমাৰ তথাপিতো এতিয়া যিহেতু 10 বিঘা মাটি আবণ্টন কৰিছে, সেই মৰ্মে আমি পুনৰ 6 তাৰিখে আমি কৈছিলোঁ যে অন্ততঃ এটা মিউজিয়াম, জুবিনৰ ইমানবোৰ বস্তু জুবিনৰ নিজৰো আছে আৰু ইমানবোৰ উপহাৰ আছে, সকলোবোৰ সুৰক্ষিত সংৰক্ষিত কৰিব পৰাকৈ এটা মিউজিয়াম। আনকি এজনে জুবিনে চলোৱা পাজেৰো গাড়ীখনটোৱে ইমান আবেগেৰে এজন গেৰেজৰ মালিক, তেখেতে পাজেৰোখন বনাই ৰেডি কৰি ৰাখিছে। তেওঁ বিচাৰিছে যে তেওঁ নিজেই গ্লাছৰ বক্স তৈয়াৰ কৰিব, বাহিৰত ৰাখিব যেতিয়া মিউজিয়ামটো হ'ব। গতিকে তেনেকৈ বস্তু বহুত সাজু হৈ আছে। জুবিনক ছিংগাপুৰ যাত্ৰাত অনা সেই কাস্কেটটো আমি খুব সযতনে ৰাখিছোঁ। তেনেকুৱা বহুত বস্তু আছে যিবোৰ বস্তু সেই মিউজিয়ামতহে সংগ্ৰহিত হ'ব পাৰিব আৰু দেশ বিদেশৰ মানুহে সকলোৱে আহি চাব। তাত বহুত আবেগ জড়িত হৈ থকা বস্তু আছে, জুবিনে ব্যৱহাৰ কৰা বস্তু, এই উপহাৰ সামগ্ৰী, এই গোটেইবোৰ বস্তু আমি আচলতে এতিয়া বিচাৰিছোঁ যে অন্ততঃ এটা মিউজিয়াম। সেইদিনাখন 6 তাৰিখে সেইটোৱে ডিচিশ্যন, মানে আমি আমাৰ ফালৰ পৰা আমি সেইটো কৰিছোঁ যে মিউজিয়াম এটা, লগত লাইব্ৰেৰী এটা আৰু এখন মুকলি মঞ্চ, জুবিনৰ মানে যিসকল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে সকলোৱে আহি যাতে তাত জুবিনৰ গীত মাত তেওঁলোকে পৰিৱেশন কৰিব পাৰে, বা নিজৰ কিবা এটা গীত তেওঁলোকে বনাইছে, কিবা এটা কবিতা লিখিছে, সকলোৱে যাতে, বা নাম প্ৰসংগ কৰিছে, সকলোৱে যাতে কৰিব পাৰে। সেই কথাবোৰ সোনকালে হ'ব লাগে। আৰু তাতকৈ ডাঙৰ কথা, সুৰক্ষিত কৰিবলৈ যে ৱালখনৰ কথা, ইয়াত পানী নোসোমোৱাকৈ ৰাখিব পৰা কথা, এই কথাখিনি আমি বহুত দিনৰ পৰা কৈ আছোঁ। যথেষ্ট ভূমিৰ প্ৰয়োজন, মিউজিয়াম এখন মঞ্চ এখনৰ কথা কৈছে, কিছু ভূমিৰো প্ৰয়োজন। 10 বিঘা মাটিত আছে, সম্ভৱ নহয়। 10 বিঘা লাগিছে, যিহেতু 10 বিঘা আবদ্ধ হৈছে, তাৰ ভিতৰত হোৱাকৈ মিউজিয়াম আৰু কাৰণ এই অস্থায়ী যিবোৰ নিৰ্মাণ কৰি থৈছে এইখিনি ভাঙি দি পেলাই এইখিনি গোটেইখিনি ধুনীয়াকৈ লেণ্ডস্কেপিং হ'ব মাজে মাজে। আৰু এটা হয়তো মিউজিয়ামটো হয়তো আমি নিবিচাৰোঁ মাল্টি ষ্টৰিত কৰিব লগা হ'ব পাৰে, কাৰণ জেগাটো কম সেইটো। আৰু এটা মঞ্চখনো এনেকুৱা কোৱা নাই যে বৃহৎ এখন মঞ্চ হ'ব লাগিব, সেইটো এটা ভাল জোখৰ। গতিকে সেইখিনি নিশ্চয় ইয়াত হ'ব। আৰু মিউজিয়ামৰ লগতে লাইব্ৰেৰীটো বেলেগকৈ কোৱা নাই, তাৰে এটা অংশ আছে। তেনেকৈ সেইখিনি অন্ততঃ ইয়াত লাগিব। সেই কথাখিনি কৈছোঁ, সেইখিনি ইয়াত হ'ব বুলিও তেওঁলোকে কৈছে। আৰু তেওঁলোকে সেইকাৰণে কৈছে যে সেইখিনি আমি কম্পনেণ্ট দিছোঁ, সেইখিনি জেগাই জেগাই বহুৱাই এটা মানে এখন কি বুলি ক'ব, সেইটো প্লেনিং এখন আমাক সকলোকে দেখুৱাওক, ৰাজহুৱা কোন চাইডে গোটেই অসমৰ ৰাইজে সকলোৱে দেখুৱাওক। আৰু তাৰপিছত আমি ক'ব পাৰিম যে এইটো হ'লে ভাল, এইখিনি কাম হৈ যোৱাৰ লগে লগে বৰষুণৰ পৰা যাতে সুৰক্ষিত হয়, এই কামখিনি 2-3 দিনত তেওঁলোকে কৰিব লাগিব। আৰু
মানে ক্ৰিয়া সম্পন্ন কৰা হৈছে, যিখিনি বনা হৈছে চাৰিওফালৰ পৰা গ্লাছ দিয়া হ'বনে অকল ভৰ্তিগৰাকী মানে আৰু বতাহ মানে হেৰিখিনি আহিছে কাৰণ তাত অৰা এটা বহুত বেলেগ তাত সোমাই যোৱাৰ লগে লগে বেলেগ ধৰণৰ এটা বায়ু আহে। গতিকে সেই বন্তি গছি অকণমান ওখ স্থানত ৰাখি আৰু এচাৰ কণীও যাতে নপৰে তেনেকুৱা ধৰণে প্ৰটেক্টেড কৰি ৰাখি অক্ষবন্তি গছি এতিয়াও যাতে নুনুমাই সেই কথাটো কিন্তু ইয়াত মন দিব লাগিব। সেইটো একদম পৰিচালনা সমিতি যিয়ে থাকক তেনেকে থাকক চাব লাগিব আৰু চাকি বন্তি জ্বলোৱা এটা বেলেগ জেগা তেওঁলোকে ইফালে দিশৰ পৰা নিৰ্মাণ কৰিছে। তাৰপিছত এই সকলো খোজকাঢ়িবলৈ জেগাখিনি ঠিক কৰি দিম বুলি কৈছে পেমেণ্ট মানে আছে। তাৰপিছত তেওঁলোকে কৈছে যে সেই মিউজিয়াম লাইব্ৰেৰী আৰু মঞ্চখন তাত ইয়াত বহিব পাৰে। যদি বহিব পাৰে সেই জেগাখিনি তেতিয়াহ'লে তেওঁলোকে এটা নক্সা তৈয়াৰ কৰি আমাক সকলোকে দেখুৱাওক, ৰাজহুৱা কৰক সকলোৱে আৰু যিমান পাৰি সোনকালে আজি নিৰ্মাণ কৰিব। সোণাপুৰৰ পৰা অজয় তালুকদাৰৰ ৰিপৰ্ট, টাইম 8।